গুৰুতৰ অসুখত দিছপুৰ চিকিৎসালয়ত ভৰ্তি অসম কুম্ফু প্ৰতিষ্ঠাপক সভাপতি শিফু ৰাজকুমাৰ। কাৰ্বি আংলং জিলাৰ বোকাজানৰ এই ক্ৰীড়া সংগঠক প্ৰশিক্ষকগৰাকী আজি অসহায়। পৰিয়ালৰ লোকে বিচাৰিছে আৰ্থিক সাহায্য। মুখ্যমন্ত্ৰী স্থানীয় বিধায়কৰ প্ৰতি কাতৰ অনুৰোধ। অসম কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি তথা অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ উপসভাপতি হৈছে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বোকাজানৰ নিবাসী শিফু ৰাজকুমাৰ। কেইবাটাও দশক জুৰি অসমত কুম্ফুৰ প্ৰচাৰ আৰু প্ৰশিক্ষণৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈছে তেওঁ। এগৰাকী কুম্ফুৰ গ্ৰেণ্ড মাষ্টাৰ হোৱাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক শিফু ৰাজকুমাৰ। সেইদিনালৈকে কুম্ফুৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা 52 বছৰীয়া শিফু ৰাজকুমাৰৰ আজি গণেশগুৰি দিছপুৰ চিকিৎসালয়ৰ বিচনাত আৰোগ্য হোৱাৰ ক্ষণ গণিছে। 3 দিনৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱাৰ পাছত যোৱা 12 ফেব্ৰুৱাৰীত তেওঁ ভৰ্তি কৰোৱা হয় দিছপুৰ হস্পিটেলত। কিন্তু উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন যোগাৰ কৰিবলৈ অপাৰগ পৰিয়ালৰ লোক। সেয়েহে পত্নী জয়ামণি গগৈয়ে আৰ্থিক সহযোগিতা বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক নোমল মনিন আৰু অসমৰ ৰাইজলৈ কৰজোৰে জনালে এক আহ্বান। কুম্ফুৰ গ্ৰেণ্ড মাষ্টাৰগৰাকীক আৰোগ্য কৰি তুলিবলৈ অহৰ্নিশে কাষত আছে অসম কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যনৰ কেইবাগৰাকীও সদস্য। চিকিৎসাৰ বাবে বৰ্তমান বৃহৎ পৰিমাণৰ ধনৰ আৱশ্যক শিফু ৰাজকুমাৰৰ পৰিয়ালক। জ্যেষ্ঠ প্ৰশিক্ষকগৰাকীৰ বাবে আৰ্থিক সহযোগিতা বিচাৰিলে এছ'চিয়েশ্যনৰ উপসভাপতি উজ্জ্বল বসুমতাৰীও। তেওঁ কয়, আজি আমি 7-8 দিন ধৰি বিশেষকৈ 3 দিন আমি GMCত ৰাখিছিলোঁ। তেখেত হ'ল আমাৰ অল ইণ্ডিয়া কম্ফুৰ ভাইচ প্ৰেছিডেণ্ট আৰু অল আছাম কম্ফুৰ তেওঁ এজন প্ৰেছিডেণ্ট। লগতে তেওঁ এই কম্ফুটো তেওঁ এছ'চিয়েশ্যনটো জন্ম দিছিল, জন্মৰ গৰাকী। আৰু তেখেতে অসমৰ হৈ আজি বিভিন্ন দেশত মাদ্ৰাজী হওক, বম্বে হওক, কালকাতা হওক, বিভিন্ন ঠাইত তেখেতে নিজৰ আৰ্ট কলাবিলাক দেখুৱাইছিল। আৰু তেখেতে এনেকুৱা কলাবিলাক দেখাইছিল, সঁচাকৈ আমি তেখেতৰ ওচৰত আমি কৃতজ্ঞ। তেখেতক আমি সদায় আমি ছাৰ বুলি সন্মান কৰোঁ, ৰেচপেক্ট কৰোঁ। তেখেতে আজি অসমৰ হৈ যিখিনি সুনাম কঢ়িয়াই আনিছে, কৈ থাকিলেও শেষ নহয়। কিন্তু আজি তেখেত এসপ্তাহ ধৰি বিচনাত পৰি আছে। GMCত প্ৰায় 3 দিন থাকিল, তাত কোনো ৰিকভাৰ নহ'ল। তাত অলপমান ৰিকভাৰ নোহোৱাৰ কাৰণে আমাৰ সকলো এছ'চিয়েশ্যনৰ ফালৰ পৰা ক'লে যে তেখেতক অলপমান প্ৰাইভেট হস্পিটেলত নি ভাল ট্ৰিটমেণ্ট কৰিব লাগে। সেই হেতুকে আমি তেখেতক গণেশগুৰি দিছপুৰত আমি দিছপুৰ হস্পিটেলত এডমিট কৰিলোঁ। আজি 4-5 দিন ধৰি এই দিছপুৰ হস্পিটেলত এডমিট হৈ আছে। কিন্তু আজিলৈকে তেওঁ অলপো ৰিলিফ পোৱা নাই। আৰু তেখেতৰ মিছেছ আমাৰ লগত আছে। তেখেতে যিখিনি আৰ্থিক আছিল সেই আৰ্থিক ইতিমধ্যে শেষ হৈ গৈছে। আৰু আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা যোনে যেনেকুৱা পাৰে 100-200কে আমি দি পেলাই তেখেতক চাই আছোঁ। কিন্তু অৱশেষত এনেকুৱা পৰিস্থিতিত আহি পাইছোঁ যে আমাৰ হাতত আৰু তেনেকুৱা পইচা নাই। ইতিমধ্যে 1,50,000 মান দিবলগীয়াই হৈ আছে হস্পিটেলত। সেয়েহে মই আমাৰ মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, তেখেতে যাতে এই কিমান অসমৰ হৈ কাম কৰা এখেতক নাম কৰা এখেতক যাতে সবল কৰি তোলে, ফাইনেন্সিয়েলি অলপ কিছু যাতে সহায় কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এখেতৰ লোকেল MLA কোন আছিল নোমল মবি ডাঙৰীয়াকো মই কাতৰ অনুৰোধ জনাইছোঁ। আপুনি তেখেতক ভালকৈ জানে। তেখেতৰ অলপ চিকিৎসাৰ কাৰণে যদি আপুনি কিছু পদক্ষেপ লয়, সঁচাকৈ আমি বিৰাট আনন্দিত হ'ম। কুম্ফুৰ বাবে বহুখিনি ত্যাগ স্বীকাৰ কৰিছে শিফু ৰাজকুমাৰে। কেৱল কুম্ফুৰ বাবেই চাকৰি পৰ্যন্ত বিসৰ্জন দিছিল এইগৰাকী কুম্ফুৰ দৰে সমৰ কলাৰ খ্যাতিসম্পন্ন প্ৰশিক্ষকে।
অসমৰ হিৰৈবান লোকে কুংফুৰ প্ৰশিক্ষকগৰাকীৰ আৰোগ্যৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰিলে স্ক্ৰীনত দিয়া পত্নীৰ SBI একাউণ্ট নম্বৰ বা পুত্ৰ জ্ঞানম ৰাজকুমাৰৰ গুগল পে নম্বৰত সহযোগিতা আগবঢ়াব পাৰে। চিকিৎসালয়ত ভৰ্তি হৈ থকা অসুস্থ স্বামীৰ বিচনাৰ কাষৰ পৰা পত্নী জয়ামণি গগৈয়ে এনেদৰে কয়। শিশু ৰাজকুমাৰৰ বিশেষ জয়ামণি গগৈ, মই অসমৰ ৰাইজ আৰু CM ছাৰ, আমাৰ নোমল নবীন ছাৰ সকলোকে কাটৰে অনুৰোধ কৰিছোঁ যাতে মোৰ মানুহজনক সহায় কৰি অকণমান তেওঁ সুস্থ কৰি তোলে। যে মই যিখিনি পাৰিছোঁ সেইখিনি মই কৰিছোঁ, কিন্তু মই এতিয়াও মানুহজনক সম্পূৰ্ণ সুস্থ কৰিব পৰা নাই। বহুতখিনি মোক সহায়ৰ প্ৰয়োজন আছে। গতিকে মই অসমৰ ৰাইজ, CM ছাৰ, নোমল নবীন ছাৰ সকলোকে মই কাটৰে অনুৰোধ কৰিছোঁ মোৰ মানুহজনক সুস্থ কৰি দিয়ে যে। বকুৰ পৰা মনোজ কুমাৰ দাসৰ ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।